চাই কি তোমালোকে কি এইটো মেকুৰী আৰু মেকুৰীয়ে কি খাইছে মাছ খাইছে দেখিছা সকলোৰে ঘৰত পোহনীয়া জন্তু থাকে ন তোমালোকৰ আছেনে ঘৰত কি জন্তু পোহা তোমালোকে আৰু তুমি কি পোহা ঘৰত কি মেকুৰী আমাৰ ঘৰতো এটা ধুনীয়া মেকুৰী আছিল দেখিছা এই মেকুৰীটোৱে আজি এটা কাহিনী তোমালোকক কওঁ এই মেকুৰীটোৰ কাহিনী এটা কওঁ এই মেকুৰীটো মোৰ ঘৰত সৰুৰে পৰা আছিল ইয়াক সৰুতে দেউতাই আনিছিল আমাৰ ঘৰত আছিলে আমাৰ দেউতাই সদায় মাছ কিনি আনে আৰু সেই মাছখিনি জীয়াই থৈ দিয়ে বাল্টিত জীয়াই থৈ দিয়ে তোমালোকে মাছ জীৱা দেখিছানে তোমালোকৰ ঘৰত হয়নে মাছ জীয়াই থৈ দিয়ে আমাৰ দেউতাই কি কৰে সদায় এটা মাছ আনে সেইটো জীয়াই থৈ দিয়ে আকৌ সেইটো যেদিনা আমি খাম সেইদিনা আৰু এটা আনি বাল্টিটো জীয়াই থৈ দিয়ে মেকুৰীটোৱে সদায় কি কৰে বাল্টিৰ কাষত বহি চাই থাকে ই সদায় চাই থাকে আমি সদায় এটা মাছ আনো সেইটো আকৌ যিদিনা খাম সেইদিনা আকৌ বেলেগ এটা মাছ আনি পানীত জীয়াই থৈ দিওঁ তাৰপিছত এদিনাখন কি কৰিলে আমি সেইদিনা মাছ খোৱা নাই বৃহস্পতিবাৰ আছিল আমি মাছ নাখালোঁ সেইকাৰণে বাল্টিত দুটা মাছ লগ লাগিল মেকুৰীটোৱে মই দূৰৰ পৰা চাই আছিলোঁ সি বাল্টিত এনেকৈ জুমি জুমি খালে আৰু সি দেখিলে যে বাল্টিত দুটা মাছ আছে এটা পুটুককৈ লৈ সি এনেকৈ মুখত ভৰাই লৈ গুচি গ'ল আৰু সেইদিনাৰ পৰা আমাৰ ঘৰলৈ নাহিল ইয়াৰ পৰা তোমালোকে কি বুজিলা যে আমি পোহনীয়া জন্তু পুহি এনে মৰম কৰিলেই নহ'ব সিহঁতক খোৱাৰ ব্যৱস্থাও আমি কৰিব লাগিব আমি সদায় নিজে ভজা মাছ খাওঁ মেকুৰীক নিদিলোঁ সেইকাৰণে মেকুৰীয়ে নিজে ভজা মাছ লৈ গুচি গ'ল পেটত সোমাই গ'ল ন চাউল মাছটো দেখা যায় আমাৰ মেকুৰী মাছ খালে দেখা যায়